নমস্কাৰ। 10 ডিচেম্বৰ মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, শুক্লপক্ষ, দশমী তিথি, ব্যতিপাত যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা বুলি লিখিব। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। 9টা 10ৰ পৰা প্ৰায় এটা ভাল সময়। শৰীৰ আপোনাৰ ভালেই থাকিব। আজি প্ৰবল প্ৰেছাৰ থাকিব, প্ৰতিযোগিতা বৃদ্ধি পাব, নানা বাধা থাকিব। আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰিব, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভালেই, দাম্পত্য জীৱনত ঠিকেই আছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিক শত্ৰুতা হ'ব পাৰে, সতৰ্ক হৈ কাম কাজ কৰিব। কথা জানি বুজি ক'ব, টকা ধাৰ নিদিব। আপোনাক পিছফালৰ পৰা বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে, লক্ষ্য ৰাখিব। সন্তানক লৈ চিন্তা হ'ব, বিদ্যা প্ৰেম আদিত ভাল। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 9টা পৰা প্ৰায় 12:30 ভাল সময়। শৰীৰ আপোনাৰ পৰিয়ালৰ ঠিকেই থাকিব। আজি কাম কাজ ভাল হ'ব। ব্যৱসায়ত মন্দা দেখা যায়। চাকৰি ক্ষেত্ৰত ভাল, দাম্পত্য জীৱনত মোটামুটি। সন্তান সুখত ভাল, বিদ্যাত মনোযোগ বঢ়াব, ভাগ্যৰ সহায় পাব। আপোনাতকৈ সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। যিকোনো বিবাদত নাযাব। যান বাহন অলপ সাৱধানে চলাব। আপোনাৰ শত্ৰু বাঢ়িব পাৰে দক্ষতাৰ বাবে। কোনো বদনাম হ'ব পাৰে, খং ৰাগ বৰ্জন কৰি চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:30ৰ পৰা এটা ভাল সময়। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। আজি কিছু চাপ থাকিব। আপোনাক আনে লক্ষ্য ৰাখিব পাৰে বা পৰীক্ষা কৰিব। কোনো জামালাত নাযাব। দিন নৰ্মেলভাৱে পাৰ কৰিব। ব্যৱসায়ত ভালেই। পাৰিবাৰিকত গণ্ডগোল দেখা গৈছে। দাম্পত্য জীৱনত ভাল নহয়। আইন বিদ্যা আদিত ভাল। কোনো দায়িত্ব নল'ব। আৱেগৰ বশত কোনো সিদ্ধান্ত ল'লে আপোনাৰ সমস্যা হ'ব পাৰে। কাৰো সমস্যাত নাথাকিব দিনটোত। শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 2টা, এই 2 ঘণ্টা সময় চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ ভাল। আজি চাপ ল'ব আপুনি। যি কাম কৰিব ভাল হ'ব। কিন্তু মনৰ জোৰ বঢ়াব লাগিব। ব্যৱসায় দিশত ভালেই দেখা যায়। চাকৰি ক্ষেত্ৰত ভাল। সন্তান বিদ্যা আদিত ভাল। আপুনি মনোবল বঢ়াব, যোগাযোগ বঢ়াব, মন মগজু ক্লিয়াৰ ৰাখি কাম কাজ কৰিব। নিজৰ বুদ্ধিৰ দ্বাৰা কৰ্মস্থানত উন্নতি হ'ব। খৰচ পাতি কমাব। শৰীৰ বেয়া হ'ব পাৰে, হঠাতে লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা পৰা 12টা ভাল সময়। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। ভ্ৰমণত ভালেই। আইন আদি থাকিলে ভাল হ'ব। যিকোনো পাৰিবাৰিক বিবাদ ভাল কৰক। আপোনাৰ কোনো ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে কৰ্মক্ষেত্ৰত। আপুনি ধীৰ স্থিৰ হৈ কাম কাজ কৰিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়।
আপোনাৰ গুপ্ত শত্ৰুতা আছে। গোপনীয়তা বজাই কাম কাজ কৰিব। খৰধৰ নকৰিব। শৰীৰত আঘাত আদি পাব পাৰে, লক্ষ্য ৰাখিব। যান বাহন অলপ সাৱধানে চলাব বা সাৱধানে চলা ফিৰা কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1টা ভাল সময়। শৰীৰ অলপ লক্ষ্য ৰাখিব। পিঠি আদিৰ সমস্যা হ'ব পাৰে। অৰ্থ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত প্ৰব্লেম দেখা যায়। আপুনি ধীৰ স্থিৰ থাকিব। ব্যৱসায় দিশত উন্নতি হ'ব। প্ৰেমত ভাল নহয়। বিদ্যাত খেয়াল ৰাখিব। আপোনাৰ কনফিডেন্স কম দেখা যায়। আপুনি আনৰ পৰামৰ্শ ল'ব, ভাল হ'ব। খং ৰাগ বৰ্জন কৰি চলিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10 পৰা 12টা 40 ভাল সময়। শৰীৰ আপোনাৰ ভালেই। দূৰ ভ্ৰমণ নকৰিব। খৰচ বাঢ়িব। কৰ্মক্ষেত্ৰত কিছু টেনচন কমিব। কাম কাজ আপোনাৰ ভাল হ'ব। দাম্পত্য জীৱনত অশান্তি কমিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। পাৰিবাৰিক দিশ ঠিক কৰক। আপুনি কথা বতৰা ক'ব। এক্টিভ থাকিব। বুদ্ধি প্ৰয়োগ কৰিব। ঘৰত কোনো কাৰণে কাজিয়া পচাল হ'ব পাৰে। ভাই ভনীৰ পৰা আপুনি সহায় পাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত 1 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। 12টা 30ৰ পৰা 2টা চাই চিতি ল'ব এখন সময়। বাকী ঠিকে আছে। আপুনি আজি বিলাসিতা দেখনদাৰী আদি কৰিব। প্ৰয়োজনত ডমিনেটিং নেচাৰ ল'ব। শৰীৰ ভালেই। ব্যৱসায় দিশত ভাল চলিব। চাকৰিৰ ক্ষেত্ৰত ভাল হ'ব। আপুনি আগবাঢ়িব লাগিব, তেতিয়াহে আপোনাৰ কাম হ'ব। দাম্পত্য জীৱনত ভাল। আপুনি নতুন ৰূপত আনৰ সন্মুখত নিজক পৰিচয় দিয়ক। ৰক্তপাত আদি হ'ব পাৰে, সাৱধান হ'ব। চলা ফিৰাত বিদ্যাত মনোযোগ বঢ়াব। কথা বতৰা ক'ব। আপুনি নিজে উপস্থিত থাকিব, প্ৰয়োজন আছে, ভাল হ'ব। ভয় চিন্তা আদি নকৰিব। জয় নিশ্চিন্ত বুলি ধৰিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12টা 20 ভাল সময়। আপুনি আজি বহু বাধাৰ সন্মুখীন হ'ব পাৰে। কিছু লোকে কাম কাজত চলা ফিৰাত আপোনাক অসুবিধা দিব। চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান। আপুনি চাই চিতি চলিব। ব্যৱসায়ত ভাল। আনে কথা শুনাব। সন্তানক লৈ দুশ্চিন্তা হ'ব। পাৰিবাৰিক জীৱন ভাল কৰক। আনে ঘৰত আপোনাৰ অশান্তি কৰিব পাৰে। আপুনি সকলোতে পাজেল হৈ পৰিব পাৰে। এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখিব। দিন অলপ চাই চিতি চলিব। ঠাণ্ডা হৈ খং ৰাগ এৰি চলিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10 পৰা 12টা 30 ভাল সময়। শৰীৰ আপোনাৰ ভাল থাকিব। আপোনাৰ কিছু টেনচন কমিব। কাম কাজ হ'ব। পৰি থকা কাম আগবাঢ়িব পাৰে। আপুনি ধীৰ স্থিৰ হৈ কাম কৰিব। কিছু ক্ষেত্ৰত আপোনাৰ নিজৰ কথা ক'ব। শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। ব্যৱসায়ৰ দিশত ভালেই হ'ব। দাম্পত্য প্ৰেম আদিত বৰ ভাল নহয়। আপুনি নিজে উপস্থিত থাকি যি কাম কাজ কৰিব ভাল হ'ব। বিদ্যাত খেয়াল ৰাখিব। যোগাযোগ বঢ়াব। আপুনি এগ্ৰেছিভ থাকিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10 পৰা 12টা ভাল সময়। শৰীৰ আপোনাৰ ভালেই থাকিব। আপোনাৰ কাম কাজত বাধা দেখা যায়। সকলোতে আপোনাৰ হ'বলগীয়া কামো নহ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনো জামেলা আদিত নাথাকিব।
বা নাযাব। দাম্পত্য জীৱনত ঠিকেই আছে। পাৰিবাৰিক দিশ বৰ ভাল দেখা নাযায়। সন্তান ঠিক আছে। কাম কাজত আপুনি এলাৰ্ট হৈ থাকিব। পিতা বা পিতৃসমূহ ডাঙৰৰ সৈতে অশান্তি হ'ব পাৰে। বেছি টেনচন চাপ আদি নল'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:30 পৰা 12:40 ভাল সময়। শৰীৰ আপোনাৰ ভালেই থাকিব। দিন আপোনাৰ পজিটিভ থাকিব। আপুনি এক্টিভ থাকিব, এগ্ৰেছিভ থাকিব। যি প্ৰব্লেম আছে সেই কাম কৰক, কথা বতৰা ক'ব, আনক ইমপ্ৰেছ কৰিব। বেছি মানুহৰ লগত নাথাকিব। গেডাৰিং আদি এৰি চলিব। দাম্পত্য জীৱনত ভাল। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আপুনি যোগাযোগ বঢ়াব। কাম আধৰুৱা নকৰিব, শেষ কৰি পেলাব। ব্যৱসায় দিশত ভালেই হ'ব। বন্ধু ভাগ্য বৰ ভাল নহয়। আইন আদি থাকিলে ভাল হ'ব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব চলা ফিৰাত। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।